আজি অসমৰ ইতিহাসত যিমান কোটি মানুহ জন্ম হ'ল, মৃত্যু হ'ল, অসমৰ ইতিহাসত এই কোটি মানুহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় মানে অসমীয়া মানুহৰ তেজে পুজে হিৰাই উপহিৰাই কোখে আজিও সোমাই থকা মানুহজনে হৈছে জুবিন গাৰ্গ। এই মানুহজনৰ হত্যা এইটো ডেফিনেটলি জাতিয়ে কেতিয়াও এটা মানি ল'ব পৰা বিষয় নহয়। আৰু জুবিন হত্যাৰ সম্পৰ্কত সেই সময়ত বা আজিও বহু অৱহেলা হ'ল চৰকাৰী পক্ষৰ পৰা, অন্যায় হ'ল, অবিচাৰ হ'ল। এই কথাবিলাক আমি ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ তৰফৰ পৰা ভোটদানৰ আগমুহূৰ্তত অসমৰ জনতাৰ বিচাৰ বিবেচনাৰ কাৰণে আমি আগবঢ়াই দিব বিচাৰিছোঁ। আৰু আমি ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে জিলাখনৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গ সম্পৰ্কত জনতাৰ বুকুত থকা কিছু প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আমি পোষ্টাৰ বনাইছোঁ, ইতিমধ্যে আমি পোষ্টাৰ আপোনালোকক দেখাইছোঁ। আৰু ডিব্ৰুগড় জিলাৰ চুকে কোণে আমি পোষ্টাৰিং কৰিম আৰু এই কথাবিলাক আমি আকৌ এবাৰ মানুহক শুনাই দিবৰ কাৰণে চেষ্টা কৰিম, সিদ্ধান্ত জনতাই লওক। আৰু এই পোষ্টাৰখনৰ আমাৰ প্ৰথম কুৱেশ্যনটোৱে হৈছে, জুবিনৰ ন্যায় ইমান লেহেমীয়া হোৱাৰ কাৰণ কি, তাৰ ৰহস্য কি? আমি তাত ৰহস্যৰ দেখিলে অসমৰ জনতাই আমি গোন্ধ পাইছোঁ। লেহেমীয়া হোৱা মানে মুখ্যমন্ত্ৰীয়ে কৈছিল নিৰ্বাচনৰ আগত যদি আমি ন্যায় দিব নোৱাৰোঁ, জনতাই আমাক কিয় ভোট দিব? আজি 6 মাহ হৈ গ'ল। অসমৰ লেহেমীয়া হোৱা বুলি আমি এইকাৰণেই অভিযোগ উত্থাপন কৰিছোঁ, জুবিন গাৰ্গৰ নিচিনা এজন মানুহ অসমৰ জনতাই বিচাৰৰ কাৰণে ফাষ্ট ট্ৰেক আদালতৰ দাবী কৰি আহিছে ডে 1ৰ পৰা। চিফ মিনিষ্টাৰে ফাষ্ট ট্ৰেক আদালত দিম বুলি কৈ আজি ইলেকশ্যনৰ 3-4 দিনমানৰ আগত তেওঁ প্ৰত্যেক দিনাই শুনানি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। এই কামটো ইলেকশ্যনৰ বহু আগতেই তেওঁ নকৰিলে কিয়? ইমান লেহেমীয়া হোৱাৰ কাৰণ কি? নাম্বাৰ 1, ইয়াত আমি ৰহস্যৰ ডেফিনেটলি গোন্ধ পাইছোঁ। আটাইতকৈ ডাঙৰ কথা হৈছে মানুহৰ মাজত এটা কুৱেশ্যন আছেই, এইটো থাকিবই, যুগে যুগে এই কুৱেশ্যন থাকিব, জুবিন হত্যাৰ আচল মাষ্টাৰ মাইণ্ড সঁচাকে কোন? এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নে আৰু কোনোবা ইয়াত জড়িত হৈ আছে? আৰু আমি এইটো সন্দেহ মানুহৰ মাজত এইকাৰণেই আছে, শ্যামকানু মহন্তৰ জুবিন গাৰ্গটো সোণৰ কণী পৰা হাঁহ আছিল। শ্যামকানু মহন্তই জুবিন গাৰ্গক মাৰিলে ব্যৱসায়িক ক্ষেত্ৰত, তেওঁ লাভ একো নহয়, তেওঁৰ লোকচান আছিল। আজি তেওঁ, গতিকে আমাৰ কুৱেশ্যন আছে, শ্যামকানু মহন্তই সঁচাকৈ মূল হত্যাকাৰী হয়নে? সিদ্ধাৰ্থ শৰ্মাৰ মূল হত্যাকাৰী হয়নে? নে ইয়াত অন্তৰালত আৰু কোনোবা মাষ্টাৰ মাইণ্ড আছে? আজি অসমৰ জনতাৰ সন্মুখত সেই সময়টো উঠিছে, আজি উঠিছে মুখ্যমন্ত্ৰীৰ প্ৰতি মানুহৰ কুৱেশ্যন আছে যে মুখ্যমন্ত্ৰী আচল মাষ্টাৰ মাইণ্ড নেকি? এই কুৱেশ্যন সেই সময়ত মুকলিভাৱে মানে উত্থাপন কৰিছিল। কিন্তু এই যিটো মুখ্যমন্ত্ৰী আচল মাষ্টাৰ মাইণ্ড নেকি, এই যিটো কুৱেশ্যন আহিছিল, এইটো ৰাজনৈতিক হত্যাকাণ্ড নেকি, এই যিটো সন্দেহ মানুহৰ ভিতৰত আছে, তাক উত্তৰ কিন্তু মুখ্যমন্ত্ৰী আজিও দিব পৰা নাই। বৰঞ্চ মানুহ যিবিলাক কাম কৰিছে তাৰ ফলত মানুহৰ সন্দেহ ডে বাই ডে ঘনীভূত হৈ গৈছে। যেনে নাম্বাৰ 1, ছিংগাপুৰত এটা হোৱা হত্যাকাণ্ড অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহজনৰ চিটৰ জৰিয়তে তদন্ত নহয়, এই কথাটো অসমৰ মানুহেও জানে, সবেই জানে, আৰু মুখ্যমন্ত্ৰীও জানে যে চিটৰ জৰিয়তে এটা পূৰ্ণাংগ তদন্ত হোৱাটো কেতিয়াও সম্ভৱ নহয়। আমি কেনেকে গম পালো? চিফ মিনিষ্টাৰটো নিজেই কৈছিল, যেতিয়া মানুহে কৈছিল যে চিটে কিয় যোৱা নাই, চিট ছিংগাপুৰলৈ কিয় যোৱা নাই, তেতিয়া এবাৰ সাংবাদিকৰ সন্মুখত CM কৈছিল যে চিটৰ কিছুমান লিমিটেশ্যন আছে, যাওঁ বুলি ক'লে যাব নোৱাৰে। চিটৰ যদি লিমিটেশ্যনেই আছে, সেইটো জানেই যদি মুখ্যমন্ত্ৰীয়ে, তেন্তে লিমিটেশ্যন থকা এটা সংস্থা চিটক কিয় দিয়া হ'ল? বাৰে বাৰে অসমৰ জনতাই দাবী উত্থাপন কৰিছিল CBIক দিব লাগে। এতিয়া আমি এটা কথা জানো, অসমত পৰুৱা এটা মৰিলেও এইখন চৰকাৰে, মুখ্যমন্ত্ৰীয়ে CBI তদন্ত দিয়ে। জুবিন গাৰ্গৰ নিচিনা এটা হত্যাকাণ্ডৰ CBIক তদন্ত দিয়া নহ'ল কিয়? ইয়াত সন্দেহ ডেফিনেটলি মানুহৰ ঘনীভূত হৈছে। মাষ্টাৰ মাইণ্ড কোন? এই কথাটো বাৰে বাৰে আহিছে। লেহেমীয়া হৈছে, ন্যায় পোৱা নাই, CBIক তদন্ত নিদিলে, মাষ্টাৰ মাইণ্ড কোন? এইবিলাক কুৱেশ্যন আছে। আৰু মানুহৰ সন্দেহ ক'ত ঘনীভূত হৈছে? ৰাজনৈতিক হত্যা বুলি মানুহে ভাবিবলৈ ক'ত বাধ্য হৈছে? ৰাহুল গান্ধী যেতিয়া 21 দিনৰ পিছত আহিছিল, তেতিয়া এইজন মুখ্যমন্ত্ৰীয়ে কৈছিল দেৰি হৈ গ'ল অহাটো, সোনকালে আহিব লাগিছিল। আজি আমি দেখিছো 6 মাহ হৈ গ'ল, তেওঁলোকৰ দলৰ নেতা, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী কিমান বাৰ অসমত অহা যোৱা কৰিলে তাৰ হিচাপ নাই। জুবিনৰ ঘৰলৈ যোৱাটো দূৰৰে কথা, সমাধি ক্ষেত্ৰলৈওতো নাহিলেই। তাৰপিছত আমি দেখিছো অতি নিন্দনীয়ভাৱে আমি লক্ষ্য কৰিছো, এইটো গৰিহণা দিবলগীয়া কথা, কিমানবাৰ আহিল প্ৰধানমন্ত্ৰী, কিমানবাৰ আহিল গৃহমন্ত্ৰী, তেওঁলোকে আজিলৈকে জুবিনৰ সভাই সমিতিয়ে নামটো ল'বলৈ তেওঁলোকে
ইচ্ছা নকৰিলে তাৰ কাৰণ কি, তাৰ ৰহস্য কি? এই কুৱেশ্যনবিলাক ডেফিনেটলি আমাৰ সন্মুখত আহিছে। আজি আমি জুবিন ক্ষেত্ৰৰ কথাটো দেখিছো, আজি 6 মাহ হৈ গ'ল, আপোনালোকে প্ৰত্যেকে দেখিছে, অসমৰ জনতাই দেখিছে জুবিন ক্ষেত্ৰত যিটো অৱহেলা কৰা হৈছে। সিদিনা অসমৰ মানুহে আকৌ এবাৰ দ্বিতীয়বাৰ কাৰণে কান্দিছিল, যিদিনা বৰষুণত জুবিন ক্ষেত্ৰত তিতি গৈছিল, গৰিমাই যিদিনা ত্ৰিপাল লৈ পানী নপৰাকে যেতিয়া নপৰিবৰ কাৰণে জুবিনৰ তাত যেতিয়া এখন ত্ৰিপাল লগাবলগীয়া হৈছিল, সেই দৃশ্যটো আমি অসমৰ মানুহে দেখিছিলো। ইমান অৱহেলা কিয়? আজি ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত হোৱা নাই, CBI তদন্ত নিদিলে, তেওঁলোকে বাৰম্বাৰ অসমলৈ অহা যোৱা কৰিছে, একবাৰ তেওঁলোকে নাম নললে। এই মঞ্চত তেওঁলোকে ভূপেন হাজৰিকাৰ নাম লয়, ভাল কথা, শংকৰদেৱৰ নাম লয়, ভাল কথা, লাচিতৰ নাম লয়, ভাল কথা, কিন্তু এই মানুহজনৰ নাম লবলৈ তেওঁলোকৰ সাহস কিয় নহয়? গতিকে ডেফিনেটলি মাষ্টাৰ মাইণ্ড কোন, এই কথাটো বাৰে বাৰে অসমৰ মানুহৰ সন্মুখলৈ আহিছে। এতিয়া আমি এই কাৰণে এই পোষ্টাৰত আৰু এটা পইণ্ট আমি লিখিছো, চিফ মিনিষ্টাৰে সেই মুহূৰ্তত কৈছিল, ন্যায় দিব নোৱাৰিলে অসমৰ জনতাই আমাক কিয় ভোট দিব? আজি তেওঁ ন্যায় দিব পৰা নাই, কিন্তু তেওঁ অসমৰ মানুহ বুৰ্বক বুলি ভাবিছে চাগে। সিদিনাখনি কেমেৰাৰ সন্মুখত কৈছে সাংবাদিকৰ আগত, আমিতো ন্যায় দিলোৱেই, আমিতো তেওঁলোকক ইতিমধ্যে জেলত ৰাখিছোৱেই, আমিতো তেওঁলোকক জামিন দিয়া নাই। চিফ মিনিষ্টাৰে অসমৰ মানুহ মূৰ্খ বুলি ভবাটো উচিত নহয়। জামিন নিদিলেই ন্যায় দিয়া নুবুজায়, বেল নেপালেই ন্যায় দিয়া নুবুজায়। তেওঁ জেলত নাই, তেওঁ হাজোতিত আছে। আমি ন্যায় দিয়া বুলি কোনদিনা কম? যিদিনা ফাইনেল জাজমেণ্ট হ'ব, তেওঁ যেতিয়া শাস্তি ঘোষণা হ'ব, আমি সেইদিনা আমি ন্যায় দিয়ে বুলি আমি বুজি পাম। সেইটোৱে আচলতে ন্যায়। অসমৰ মানুহে আইন জানে, অসমৰ মানুহে চব কথা জানে, তাৰ পিছতো বাৰে বাৰে পৰস্পৰ বিৰোধী কথা এইজন মুখ্যমন্ত্ৰী, এইখন চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে অসমৰ মানুহক মূৰ্খ সজাবলৈ বিচৰাৰ অন্তৰালৰ কাৰণ কি? তেওঁ নিজেই কৈছিল, ন্যায় দিব নোৱাৰিলে ভোট দিব নালাগে, দিব জানো। গতিকে আজি আমি সংবাদ মেলৰ জৰিয়তে আমি অসমৰ ৰাইজক, ডিব্ৰুগড় জিলাৰ ৰাইজক আমি সুধিব বিচাৰিছো, চিফ মিনিষ্টাৰে কৈছিল ন্যায় দিব নোৱাৰিলে ভোট দিব জানো। আজি চিফ মিনিষ্টাৰে ন্যায় দিব নোৱাৰিলে, আজিলৈকে চৰকাৰে ন্যায় দিব নোৱাৰিলে। গতিকে আমি অসমৰ ৰাইজক পুনৰ সোঁৱৰাই দিব বিচাৰিছো, যিহেতু জুবিনে নাপালে আমাৰ প্ৰাণৰ আপোন, আমাৰ বুকুৰ আপোন, আমাৰ সুখে সুখে জুবিন সোমাই আছে। গতিকে জুবিনক যিহেতু ন্যায় দিব নোৱাৰিলে, অসমৰ জনতাই ন্যায় দিব জানো, এই কুৱেশ্যন আমি জনতালৈ আগবঢ়াইছো। আৰু আমি নাগৰিক সন্মিলনৰ তৰফৰ পৰা এটা আহ্বান জনাইছো, অসমৰ জনতাই যদি সঁচাই ন্যায় বিচাৰে, আমি উপলব্ধি কৰিছো, আমি বুজি পাইছো, এইখন চৰকাৰে জুবিনক কেতিয়াও ন্যায় নিদিয়ে, অৱহেলা কৰিছে, ন্যায় দিয়াটোতো দূৰৰ কথা। গতিকে জুবিনৰ যদি ন্যায় বিচাৰিছে, তেতিয়াহ'লে আমি আহ্বান জনাম, এই NDA চৰকাৰ উৎখাত কৰিব লাগিবই। NDA চৰকাৰক উৎখাত কৰি বিৰোধী জোঁটৰ চৰকাৰ গঠন কৰিব লাগিব। গতিকে বিৰোধী জোঁটৰ প্ৰাৰ্থীসকলক ভোট দিবৰ কাৰণে আমি নাগৰিক মঞ্চৰ তৰফৰ পৰা আমি অসমৰ সকলো ৰাইজক, ডিব্ৰুগড় জিলাৰ ৰাইজক আমি আহ্বান জনাইছো। এইখিনি হৈছে আজি আমাৰ তৰফৰ পৰা ক'ব লগা মূল কথা। ধন্যবাদ। কৰিম। ভোট কেন্দ্ৰবিলাকতো লগাম। আৰু তাৰ কালিলৈৰ পৰা, হয়তো আজি ইভিনিঙৰ পৰাই আমি জিলাখনৰ বিভিন্ন প্ৰান্তত মানুহৰ চকুত পৰা ঠাইবিলাকত আমি পোষ্টাৰিং কৰাৰ ব্যৱস্থা কৰিম। পোষ্টাৰিং কৰাৰ অৰ্থটো এইটোৱে, এই কথাবিলাক আকৌ মানুহৰ সন্মুখলৈ আমি লৈ যাব বিচাৰিছো, যাতে ভোটদানৰ আগমুহূৰ্তত এই কথাবিলাক পঢ়ি, এই কথাবিলাক বুজি, আকৌ এবাৰ ভাবি কাক ভোট দিব তাৰ যাতে এটা সঠিক সিদ্ধান্ত ল'ব পাৰে।